Hi everyone, welcome back to my channel. একদম ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ। আজি সোনকালে উঠিছোঁ কাৰণ আজি আমি গাঁৱত যাম। আজি আমি চিপাঝাৰত যাম। মই সমীৰণ, দেউতা আৰু মা, শাহুমা মানে দেউতাহঁতৰ গাঁৱৰ ঘৰত যাম ধুনীয়াকৈ। আৰু গাঁৱৰ ঘৰত যাম বুলি ক'লে মানে বহুত বেছি ফূৰ্তি হয়। মই ভাল পাওঁ গৈ পেলাই, বহুত মানে এনভাইৰনমেণ্টটো ভাল লাগে। আগৰ ভিডিঅ'বিলাকো দিছে, গতিকে আমি আজি তাতে যাবলৈ ওলাইছোঁ। ভাবিলোঁ ভ্লগ এটাও কৰোঁ, এটা স্পেচিয়েল অকেজন আছে, বিয়া এখন আছে। চ' বিয়াখনৰ কাৰণে যাবলৈ ওলাইছোঁ। আৰু মানে যিমান যি হ'লেও নতুন বোৱাৰী হৈ যাম ন, সেইকাৰণে অলপমান এক্সাইটেড হৈ আছোঁ। বাকী ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি খুৰাহঁতৰ ঘৰত সোমাম, ধুনীয়াকৈ খুৰাহঁতৰ ঘৰত যাম আৰু গোটেইখিনি দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাব। আৰু ৰাতিপুৱা শুই উঠি জাষ্ট একাপ চাহ খুৱাই লওঁ। ৰাতিপুৱা শুই উঠি একাপ চাহ খোৱাৰ অভ্যাসটো সকলোৰে আছে। লেটলি আই হেভ বিন চুইচিং টু চাইপাত টি। এইটো হেণ্ডক্ৰাফটেড হয়, লগতে গাৰ্ডেন ফ্ৰেছ আছাম টি। মই খাওঁ চাইপাত আছাম টি আৰু চাইপাত ইমিউনিটি বুষ্টাৰ। ডিটক্স টিটোৱে ডাইজেশ্যনত ছাপোৰ্ট, ব্লটিং ৰিডিউচ কৰে, লগতে ইট ইজ ৰিচ ইন এণ্টি অক্সিডেণ্ট। আৰু চাইপাত ইমিউনিটি বুষ্টাৰ টিটোৱে আপোনাৰ ইমিউন চিষ্টেমটো বুষ্ট কৰে। ইট কণ্টেইনছ আছাম টি এণ্ড নেচাৰেল হাৰ্ব, লগতে ছিজনেল উইকনেছ আঁতৰত সহায় কৰে। লগতে এই ডিটক্স টিটোৱে ৱেট লছ কৰাটো হেল্প কৰে। গতিকে আপোনালোকে যদি নিজকে এটা হেল্ডি লাইফষ্টাইলত ছুইচ কৰোঁ বুলি ভাবি আছে, এই চাহপাতটো চিলেক্ট কৰিব পাৰে। ইনষ্টাগ্ৰাম পেজটোত মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে গৈ চেক কৰিব। আজি মই পিন্ধি লৈছোঁ এইযোৰ পাটৰ কাপোৰ, একদম ৰয়েল ব্লুত গল্ডেন গুণাৰ কাম আছে। আৰু মই ফটাফট মেকআপ কৰি ৰেডি হৈ আপোনালোকক দেখাই আছোঁ। আৰু এয়া মই মেকআপ কৰি ৰেডি হৈ গ'লোঁ। এতিয়া ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধিম। মেখেলা চাদৰ পিন্ধি একদম ৰেডি হ'লোঁ। ধুনীয়াকৈ এযোৰে পিন্ধিছোঁ, পাটৰ মেখেলা চাদৰ এযোৰ পিন্ধিছোঁ। আৰু যিহেতু মই মানে সোণৰ গহনা পিন্ধিব লাগিব, নতুন বোৱাৰী হয়, সেইকাৰণে অলপ গল্ডেন গুণা থকাকৈ এইযোৰে পিন্ধি ল'লোঁ। একচুৱেলি গাঁৱত আজি এখন বিয়া আছে, খুৰাৰ ছোৱালী বিয়া, মানে ভতিজা হ'ব আৰু তুলনি বিয়া, সেইকাৰণে যাম। আৰু আমাৰ গাঁৱৰ যিটো ফাৰ্ম হাউচ আছে তাতো সোমাম, ভাবিলোঁ আপোনালোককো দেখাম। ঘৰটো আপোনালোকক ভালকৈ দেখুওৱা তেনেকৈ হোৱাই নাই নহয়। আৰু যিহেতু বোৱাৰী হৈ যাম, সেইকাৰণে মায়ে ক'লে অলপমান মানে জুৱেলাৰী তেনেকৈ পিন্ধি যাব লাগে, ভালকৈ পাটৰ কাপোৰ জুৱেলাৰী ধুনীয়াকৈ পিন্ধি যাব লাগে। মই বৰ এটা পিন্ধি ভাল নাপাওঁ গহনাবিলাক, জুৱেলাৰীবিলাক, তথাপিও মায়ে যিহেতু ক'লে সেইকাৰণে তেনেকৈ ৰেডি হৈছোঁ। আৰু কাপোৰযোৰৰ লগতো কালাৰটো খুব ধুনীয়াকৈ মিলিছে, সেইকাৰণে বেছি ভাল লাগিছে। আৰু ফুল লুকটো আপোনালোকক দেখাম বাৰু। মেকআপটো মিনিমেল কৰিছোঁ। আৰু ঠাণ্ডা দিনকেইটা ফুৰি এনেও ভালেই লাগে। মই এডাল পিন্ধিছিলোঁ, মায়ে আকৌ ক'লে যে দুডাল পিন্ধিব লাগিব, সেইকাৰণে আকৌ মই দুডাল পিন্ধিলোঁ। বাকী কেনেকুৱা লাগিছে আপোনালোকক জনাব। আজি বিশেষকৈ আমি যিটো আমাৰ ফাৰ্ম হাউচ আছে তাতে যাম, সেইকাৰণে অকণমান ফূৰ্তি কৰি আছোঁ। আপোনালোককো দেখাম। তাতে ইমান ধুনীয়াকৈ ৰ'দ চ'দ পৰি থাকে, মানে এনভাইৰনমেণ্টটো বহুত বেছি ধুনীয়া। আমি মঙলদৈ ফালে গ'লে বা চিপাঝাৰৰ ফালে গ'লে তাত সোমাই আহোঁৱে। আমাৰ মঙলদৈটো ৰিলেটিভ আছে আৰু চিপাঝাৰতো মানে ঘাই ঘৰ বুলি কয়। মেইন ঘৰটো আমাৰ চিপাঝাৰত আছিলে, দেউতাহঁতৰ ঘৰটো। বাকী সমীৰহঁতৰ জন্ম গুৱাহাটীতে হয়। এয়া আমি দুইজনী ৰেডি হ'লোঁ, চাওকচোন। শাৰীখন কেনেকুৱা লাগিছে? ৰিগেলিয়া শাৰী ন? ৰিগেলিয়া চিল্কৰ শাৰী একদম পিন্ধিব পাৰে আপোনালোকেও। আমি অৰ্ডাৰ দিম যদি লয়। বহুত ধুনীয়া লাগিছে, বহুত ডাঙৰ আৰু হেৰি হয়, মানে ডিজাইনটো ইউনিক আৰু বহল আৰু ডাঙৰ, বেছ ভাল লাগে। কালাৰটো বহুত বেছি ধুনীয়া। আৰু ময়ো এয়া ৰেডি হ'লোঁ। আমি দুজনী যাম আৰু আজি গাঁৱত বহুত দিনৰ মূৰত। আমি গাড়ীত এয়া যাবলৈ আৰম্ভ কৰিলোঁ। আমি ক'ত পালোহি এতিয়া? আমি এতিয়া হেৰি পালোঁ, আগত ক'ব লাগিল এইখিনি কি জেগা ন? হেৰি নেকি বাইহাটা নেকি? ভাল লাগিছে কিবা হেৰি কথা, দৈ কথা, দৈ বিচাৰি হেৰি দৈ বিচাৰি নাপালোঁ। এতিয়া আমি গৈ আছে, ইমান ট্ৰেফিক লাগে। আমি এইমছৰ ওচৰ পাইছোঁ ন? ইয়াৰ আগৰবাৰতে যি বৰষুণ দিছিল বাপৰে, এইবাৰ ৰ'দ দিছে, ভাল লাগিছে সেইকাৰণে। দেউতাহঁতৰ ককাই ভাইবিলাক চিপাঝাৰত থাকে, মানে খুৰাহঁত তাত থাকে। কিন্তু মঙলদৈৰ ওচৰতে আমাৰ এটা ফাৰ্ম হাউচ আছে। এইটোত মানে কোনো নাথাকে, কিন্তু ইয়াতে দেউতাই খেতি বাতিৰ বাবে ঘৰটো দি থৈ দিছে। আৰু মাজে মাজে আমি আহি থাকোঁ। আহি পাই গ'লোহি। এয়া আমাৰ ফাৰ্ম হাউচ মঙলদৈতে আছে। তো ঘৰত দেউতাই বনাই মেলি থৈছে, আগতেও দেখাওঁ নহয়, মাজে মাজে আহি চাই যাওঁ। সিহঁতে মানে খেতি বাতি কৰি থোৱা আছে, নিয়ে আৰু মাহঁতে অলপ অলপ। সৰিয়হ কি ধুনীয়াকে, এইফালে সৰিয়হৰ খেতিও ধুনীয়াকে হৈ আছে। ইমান ভাল লাগে মানে এনভাইৰনমেণ্টটো, কি ক'ম। আৰু বহুত কিবা কিবি খেতি আছে। এইটো ঘৰৰ একদম অৰ্গেনিক লাও, এইটো এতিয়া লৈ যাম। কি লাগে? আৰু এইফালে দেউতাই লাও পাৰি আছে। আমাৰ হেৰি ইয়াতে মেজি জ্বলাইছিলে নেকি, নে খেৰবিলাক কি হয় জানো?
এইটো কি ৰঙা অকে পানীলাও কোমোৰা নহয় কি কোমোৰা নহয় পানীলাও দীঘলহে আছিল ইয়াও পায় এইটো এটা বেলেগ প্ৰজাতি অমিতা পাৰিলে দেই আমাৰ দিছ ইজ ৰিয়েল হেপিনেছ ঘৰত মানে কংক্ৰিট জংগলত থাকি ইয়াতে যেতিয়া ওলাই আহোঁ ন এই যেতিয়া গছ গছনিবোৰ দেখোঁ এইটো টমেট'ৰ হয় নাজানো কি হয় টমেট' প্লেণ্ট বন্ধাকবি খেতি একদম মনটো ইমান ভাল লাগে বুজাব নোৱাৰো আৰু এটা বস্তু মই দেখাওঁ হা সেইবিলাক সৰিয়হ সেইবিলাকৰ পৰা আমাৰ তেল বনাব মানে সেইকাৰণে সৰিয়হবিলাক তাত ধুনীয়াকৈ থৈ দিছে একদম খাটি তেল যিটো ন আৰু এইফালে আমাৰ খেৰ এনেকৈ ৰাখি থৈ দিছে এইটো ঘৰ বহুত মজা লাগে এইফালেদি আমাৰ এটা ফিচাৰী আছে ন মাটিটো ধুনীয়া আৰু আহি পাই গ'লোহি এয়া খুৰাহঁতৰ ঘৰ এয়া খুৰা ছোৱালীৰ বিয়া ধুনীয়াকৈ সজাই মেলি থৈ দিছে আমি নামিলোঁ একদম ধুনীয়া ডেক'ৰেশ্যন কৰি থৈ দিছে আৰু কইনাজনী দেখাম এয়া আমি আহি পাওঁতে অৱশ্যে 1:30মানেই বাজিলে আৰু এইজনী একদম টিকলু কইনা তাইক ধুনীয়া লাগিছে ধুনীয়াকৈ মেকআপ কৰি দিছে এয়া চাওকচোন কাপোৰযোৰ ধুনীয়াকৈ পিন্ধাইছে মেকআপো ভাল লাগিছে আৰু ভাল লাগে সৰুতে এনেকৈ লগৰ ছোৱালীবিলাক বহি থাকে যে তুলনি বিয়াত আমিতো সখীও পাতিছিলোঁ মানে তুলনি বিয়াত এজনীৰ লগত আমাৰ সখীও থাকিছিল ভাল লাগে এইবিলাক মনত পৰি গ'ল তাইক দেখি ইমান ধুনীয়াকৈ আছে তাই মেকআপ চেকআপ কৰি চাবা এটা বস্তু দেখাই আছে হা কি কৰিছা গাঁৱৰ বিয়া সবাহবিলাকত যে এই নিয়মটো আগৰ বিয়াবিলাকত আছিল ন এনেকৈ একেলগত বহি চবেই খায় আজিকালিহে বুফে চিষ্টেম ওলালে এইটো কিন্তু ভাল লাগে দেই আমিও বহি গ'লোঁ একদম খোৱাৰ পাতত আৰু ধুনীয়াকৈ মাছ মাংস ঢেৰ খানা কিবা কিবি দিলে টেষ্টিও আছিলে বহুত বেছি ভাল লাগিলে আৰু বিয়া খাই আমি উভতিলোঁ ধুনীয়াকৈ ছানছেটৰ সময় হৈছে ইমান ভাল লাগিছে পৰিৱেশটো চাওকচোন আমি কামলাজি আগতে খাইছোঁ আমি যিখন লখৰাত আছে সেইখনত খাইছোঁ এই যাওঁতে কামলাজিত সোমালোঁ এইখন আপোনাৰ চাংচাৰিত আছে টেষ্টটোতো ভাল নহয়ে এই হালোৱাটোৰ ছেকেণ্ডলি ছাৰ্ভিচ ইমান বেয়া পালোঁ চাহৰ কাৰণে ৰখি থাকিব লাগে কুপন দিছোঁ কুপনটো তেওঁলোকে লোৱা নাই বেলেগৰ চাহ বনাই ৰেডি কৰিছে চাহটো লৈও আহিব নিদিয়ে চ' অভাৰঅল এক্সপিৰিয়েঞ্চটো ভাল নহয় লখৰাখন অৱশ্যে ভাল গতিকে আপোনালোকে যদি কোনোবা চাই আছে ষ্টাফ মেম্বাৰ নট প্লিজ অলপমান ৱৰ্ক কৰিব বস্তুটোত বাকী ভাল বাৰু লখৰাখন বেয়া নহয় কিন্তু এইখনত অলপ ৱৰ্ক কৰিব লাগিব এটা ফিডবেক হিচাপে দিছোঁ আহিয়ে আমি গুৱাহাটী সোমালোঁ ঘৰৰ ওচৰে পালোঁ আৰু বিধানসভাটো ৰিপাব্লিক ডে' বুলি ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চাওকচোন দেখিছে ইমান বেছি ভাল লাগিলে আৰু সকলোলৈকে হেপী ৰিপাব্লিক ডে' চ' আহি পাওঁতে এতিয়া ৰাতিয়ে হ'ল তাৰপিছত মই ৰিগেলিয়াত গ'লোঁ তাতে বহুত ক্লাইণ্টছ আহিছিল চ' দেৰি হৈ গ'ল আৰু তাৰপিছত ঘৰত গ'লোঁ আমাৰ বেলতলা ঘৰত মই ইমান ভ্লগ নকৰিলোঁ আৰু এলাহ লাগিলে
এতিয়া টাইম হৈছে 11:50 ৰাতি আৰু এতিয়া মই ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ যিহেতু অলপমান কাম আছিলে কণ্টিনিউ কৰিবলৈ নহ'লে আৰু মই ভাবিছোঁ ধুনীয়াকৈ এতিয়া আপোনালোকক নাইট ৰুটিনটো মই দেখাওঁ প্ৰথমতে মই ফটককৈ মানে গা চা ধুই আহোঁ দেন আপোনালোকক লগ পাওঁ কিছু গা ধুই আহিলোঁ এতিয়া মই আপোনালোকক দেখাম মোৰ নাইট ৰুটিনটো মোৰ একচুৱেলি বহুত বেছি চেঞ্চিটিভ স্কিন হয় সেইকাৰণে মই বহুত বেছি একো লগাব নোৱাৰোঁ প্ৰথমতে কওঁ এই বাথৰবটো বহুতে সুধি থাকে আৰু এইটো বহুত বেছি ভাল কোৱালিটিৰ হয় একচুৱেলি এইটো বহুত ধুনীয়াকৈ পানীখিনি এবজৰ্ভ কৰে আৰু বহুত কমফৰ্টেবল পাৰ্পল কালাৰ্ড আৰু ডাবল এক্সেল হয় মানে একদম হোল বডিটো ধুনীয়াকৈ কভাৰ কৰে আৰু লেংথটো বহুত আছে চ' এই বাথৰবটোৰ লিংক মই দি দিম ডেছক্ৰিপশ্যনত এমাজনৰ পৰা লৈছিলোঁ গতিকে আপোনালোকেও এইটো ইউজ কৰিব পাৰে এইটো মানে ল'ৰা ছোৱালী দুজনে ইউজ কৰিব পৰাকৈ খুব বেছি ধুনীয়া এইটো বাথৰবো মই আপোনালোকক এনেকৈ ফটোটো দেখাইছোঁ আৰু লিংকটো দি দিছোঁ আপোনালোকে বাই কৰি ল'ব ফেচ ৱাছ কৰিলোঁ এইটো ফেচ ৱাছেদি এইটো ইনিছফ্ৰী হয় বহুত ভাল হয় এইটো ফেচ ৱাছ আপোনালোকে ইউজ কৰিব পাৰে একদম ফৰ্মিং ফেচ ৱাছ হয় মই এইটো 1 yearৰ পৰা ইউজ কৰি আহিছোঁ একদম ভাল ৰিজাল্ট পাইছোঁ দেন মই এইটো দি ধুনীয়াকৈ ফেচ ৱাছ কৰিলোঁ আৰু এইটো মই এমাজনত পাই যাব আপোনালোকে অফাৰত মই লিংকটো দি দিম আজি মই লগতে ক্লে মাস্ক লগাইছিলোঁ এইটো ইনিছফ্ৰীয়ে হয় এইটো আপোনালোকে ইউজ কৰিব পাৰে খুব ধুনীয়া হয় মই এবাৰ দেখাই দিছোঁ খুলি পেলাই এইটো ক্লে মাস্কটো এইটো আপোনালোকে মানে ইউজ কৰিব পাৰে বহুত বেছি ভাল হয় আফটাৰ ডেট মই বডিত সানিছোঁ এইটো এটা বডি অইল এইটো মই ৰাতি ইউজ কৰোঁ দিনত মই বেলেগ এটা ইউজ কৰোঁ এইটো একদম পুৰা ভেনিলা ভাইব আছে ফ্ৰেগ্ৰেঞ্চটো মানে একদম পুৰা ভেনিলা মই এনেও ভেনিলাৰ ফ্ৰেগ্ৰেঞ্চটো ভালেই পাওঁ এইটো মই হোল বডিত ইউজ কৰোঁ এইটো বিশেষকৈ জাষ্ট আফটাৰ শ্বাৱাৰ যদি ইউজ কৰে বহুত বেছি ভাল হয় আৰু ভাল ৰিজাল্ট পাব আৰু এইটো মানে এটা স্কিনক গ্ল'য়িং ভাইব দিয়ে লগতে এইটো একদম লাইট ৱেট হৈ ইউজ কৰি বহুত বেছি ভাল পাব ইয়াৰো লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু ডেট মই ইউজ কৰোঁ এইটো এটা মইশ্চাৰাইজাৰ হয় যিটো মই লাষ্ট কেইদিনমানৰ পৰা ইউজ কৰি আহিছোঁ মই কৈছোঁৱে ডক্টৰ শ্বেথৰ হয় চেৰামাইড এণ্ড অইল ফ্ৰী মইশ্চাৰাইজাৰ এইটো বহুত বেছি ভাল হয় মই এইটো দিনটোত দুবাৰ ইউজ কৰোঁ গা ধুই উঠি ৰাতিপুৱা এণ্ড ৰাতি গা ধুই উঠি ধুনীয়াকৈ শোৱাৰ আগত স্কিনটো যাতে হাইড্ৰেটেড হৈ থাকে বহুত লাইট ৱেট হয় আৰু খুব ধুনীয়াকৈ মানে স্কিনটো আপোনাৰ মইশ্চাৰাইজ কৰি দিয়ে উইণ্টাৰ ডেজত এটা বস্তু মই কেতিয়াও মিছ নকৰোঁ সকলোৰে ওচৰত থাকে এইটো বৰলিনটো মই একদম ইউজ কৰোঁ স্কিনত ঠাণ্ডা দিনত এইটো ইউজ কৰিব লাগে যিহেতু মই বহুত বেছি বস্তু ইউজ কৰিব নোৱাৰোঁ মোৰ স্কিনটো বহুত বেছি চেঞ্চিটিভ হয় সেইকাৰণে মই বৰলিনটো মোৰ থাকিবই ৰাতি লাষ্ট মই ইউজ কৰোঁ এটা লিপ বাম এইটো পাৰ্পল কালাৰ চেটিনৰ এটা নাইট শ্বুট খুব ধুনীয়া লাগে মানে ড্ৰেছটো বহুত ভাল লাগে কালাৰটো ইমান মৰম লগা এইটো নাইট শ্বুটটো চাব পাৰে এইটো হ'ল টপটো এণ্ড এইটো হ'ল পেণ্টটো এইটো নাইট শ্বুট মই ধুনীয়াকৈ পিন্ধিম অ'কে চ' আই এম ৰেডি আৰু এটা বস্তু দিছোঁ ঘৰত পিন্ধিব পৰাকৈ ধুনীয়া এযোৰ শ্লিপাৰ অৰ্ডাৰ কৰিছিলোঁ এইযোৰ বেছি কিউট হয় এইটো মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আপোনালোককো মই লিংকটো দিছোঁ এইটো পিন্ধিব পাৰে কমফৰ্টেবল আৰু এইটো আপুনি ঘৰত বুলি নহয় এনে ওলাই মেলি যাওঁতে ওচৰে পাজৰে পিন্ধিবও পাৰে ক্ৰক্স হয় খুব মৰম লাগে এইযোৰৰো মই লিংক দি দিছোঁ বাই কৰি ল'ব পাৰে লাষ্ট মই আৰু এটা বস্তু ইউজ কৰোঁ এইটো কেতিয়াবা ইউজ কৰোঁ সপ্তাহত এবাৰ দুবাৰ যেতিয়া মোৰ ডাৰ্ক চাৰ্কেল পৰে এইটো বেলা ভিটাৰ আণ্ডাৰ আই ক্ৰীম হয় এইটো মই অলপ লগাওঁ আৰু এইখিনিয়ে মোৰ নাইট ৰুটিন এতিয়া মই শুবলৈ ৰেডি ধুনীয়াকৈ আৰু ডেটছ ইট ফৰ টুডেজ ভিডিঅ' আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বহুত বেছি ভাল লাগিলে আই হোপ আপোনালোকেও বহুত বেছি এনজয় কৰিলে আৰু গোটেই প্ৰডাক্টখিনি মই য'ৰ পৰা বাই কৰিছোঁ এমাজনৰ গোটেই লিংকখিনি ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে এমাজনৰ পৰা বাই কৰি ল'ব এণ্ড আই উইল মিট ইউ গাইজ চুপাৰ চুন ইন মাই নেক্সট ভিডিঅ'ত টেক কেয়াৰ এণ্ড বাই বাই লাভ ইউ অল